কোনোবাই কৈছে মানুহৰ মুখ আছে মানুহে কবই মানুহৰ কথাত নিজৰ সিদ্ধান্ত কেতিয়াও সঘনাই সলনি কৰিব নালাগে সলনি কৰিলে নিজৰ বিপদত পৰিব হাই মই আপোনালোকক মোটিভেশ্যনেল ট্ৰেইনাৰ এটা সৰু গল্প যি জীৱনৰ বহুতখিনি শিক্ষা দিয়ে এদিন এটা গাধক বজাৰত বেচিবলৈ এজন লোক আৰু তেওঁৰ পুতেকে লৈ গৈছিল গাধটো খেদি খেদি গৈ থাকোঁতে বাটত এজন লোকে সিহঁতক ক'লে গাধটো যে এনেকৈ লৈ গৈছে আপোনালোকৰ এজন পিঠিত উঠি নাযায় কিয় এই কথা শুনি দেউতাকে পুতেকক গাধৰ পিঠিত তুলি দিলে এইদৰে কিছুদূৰ যোৱাত ৰাস্তাৰে গৈ থকা এগৰাকী মহিলাই সৰু ল'ৰাটোক ক'লে হেৰা তুমি ডাঙৰক সন্মান কৰিব লাগে বুলি নাজানা নেকি দেউতাই যে খোজকাঢ়ি গৈ আছে এই কথাত সৰু ল'ৰাটোৱে লাজ পালে আৰু সি নামি দেউতাকৰ গাধৰ পিঠিত উঠিবলৈ দিলে কিছুদূৰ যোৱাৰ পিছত আকৌ এজন বাটৰুৱাই দেউতাকক ক'লে তোমাৰ মূৰত কিবা আছেনে নাই যে এই পিটকিলি ল'ৰাটোক দৌৰাই আছা আৰু নিজে আৰামত গৈ আছা এই কথা শুনি দেউতাকে ল'ৰাটোক গাধৰ পিঠিত উঠাই ল'লে এইবাৰ এজন আঁতৰীয়া মানুহে গাধটোৰ পিঠিত দুটা মানুহ উঠি যোৱা দেখা পাই ক'লে ৰাম ৰাম ই দুৰ্ভগীয়া গাধ দুটাকে মানুহ গাধৰ ওপৰত এই কথাত লাজ পাই দুয়োজন গাধৰ পিঠিৰ পৰা নামি পুতেক আৰু বাপেকে এইবাৰ গাধটোক দাঙি লৈ গ'ল এইদৰে গৈ থাকোঁতে এখন দলং পাৰ হওঁতে গাধটোৱে নিজৰ ছাটো পানীত দেখি ভয় খালে সি পানীত পৰি গ'ল বাপেক আৰু পুতেকে এই দৃশ্য দেখি চিঞৰিলে যদিও গাধটো পানীত ডুবি গ'ল এই সৰু ঘটনাৰ পৰা আমি গম পালোঁ যে সঘনাই সিদ্ধান্ত সলনি কৰিলে যিকোনো কাৰ্য সফল নহয় আমাৰ গোটৰ মহিলাসকলৰ কাৰণে এইটো ডাঙৰ হিত এটা গোট হিচাপে কাম কৰোঁতে লক্ষ্য স্থিৰ কৰি সফল হ'বলৈ হ'লে সদস্যসকলৰ মাজত ঐক্যমত স্থাপন হ'ব লাগে বাহিৰা মানুহৰ কথা সিদ্ধান্ত সলনি কৰিব নালাগে সঘনাই নিজৰ সিদ্ধান্ত সলনি কৰিলে লক্ষ্যত উপনীত হ'ব পৰা নাযায় গতিকে মানুহে ক'বই মানুহৰ মুখ আছে মানুহে ক'বই কিন্তু সিদ্ধান্ত তোমাৰ তুমি কি কৰিব বিচাৰিছা তুমি ক'ত যাব বিচাৰিছা তোমাৰ সিদ্ধান্ত তুমি সিদ্ধান্ত ল'বা মানুহৰ কথা কেতিয়াও নিজৰ সিদ্ধান্ত সলনি নকৰিবা যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব ধন্যবাদ